শ্ৰীমন্ত শংকৰ হৰি ভকত জনাদিন কল্পত তহন্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম দেৱী বোলে ভাৰত বৰিষে নৰ হৈব কৰ্ম কৰি চৰণ ভুজিব মনুষ্য সহস্ৰ মধ্য পুন আছে যত সিহি বুজিবে যত্ন কৰি আয়ামাত যত্নৰ কৰোতৰ যি সহস্ৰ মধ্যক পূৰ্ব কৰ্মে কৰাইব ক দেহাই আত্মা বিৰেক এৰাম দেহাত্মা বিবেকী যে সহস্ৰ মধ্য লিখে তাৰ এক সবাতে ঈশ্বৰে বুদ্ধি দেখে এৰাম তেনে আত্মজ্ঞানী সহস্ৰ সীমা মানে তাৰো এক ভক্তি মূৰ স্বৰূপক জানে হেন জানি ধনঞ্জয় নকৰিবা ভয় কেনুবা ঈশ্বৰ কোটি কোটি নাজানা ৰাম শত কত শত পুণ্য কৰ্মে দেখা দেখি কৰে কুসংগে বিৰংগে থাকি পাছে তাকৈৰে ৰাম যিমতে ঈশ্বৰময় তাক শুনি সজু পালো সংহাৰো তিনি লোকক যিগতি প্ৰকৃতি মূৰ জানিবা প্ৰধান সংসাৰ কাৰণে জুনি উৎপত্তিৰ স্থান ৰাম দুগুট প্ৰকৃতি মূৰ জানিবা পৈতেকে পৰা শ্ৰেষ্ঠ প্ৰকৃতি অপাৰ আৰু এক পৰ নামে প্ৰকৃতিয় জীৱক বোলয় যিগতে অপৰায়স্ত বিষয় ৰূপ হয় তেজ বায়ু শব্দ মন বুদ্ধি অহংকাৰ সবে আৰু পাৰ প্ৰকৃতি ৰাম পাৰ যে যিকুটো চৈতন্য সদা শিৱ মূৰ অংগে দেহ স্থিৰ যাক বোলে জীৱ ৰাম প্ৰকৃতি মহন্ত মহতেতে অহংকাৰ পঞ্চগোট আৰু সূক্ষ্মতন মাত্ৰতাৰ ৰাম একাদশীন্দ্ৰয় সত্তৰ যতম গুণ এই গোলা কাৰ্যক কাৰণ মায়া পুন ৰাম সবাৰ কাৰণে ময় অন্তৰ্যামী হেতু এতেকে ঈশ্বৰে মোৰ পৰে নাহি জাতো ৰাম সুততম নিক যেন গান্ঠিয়াই আশ্ৰয় সকলে সংসাৰ মুত আছে নয় ৰাম মোহৰ বিভূতি কিছু শুনা কুৰুপতি তাতে মুত বুদ্ধি কৰি বা ভকতি জলৰ মধ্যত তাৰ ৰস ভাগজত ৰসে মোৰ বিভূতি জানিবা নিষ্ঠত চন্দ্ৰ সূৰ্য প্ৰকাশী ৰূপয় জ্যোতি মই সি প্ৰকাশ ৰূপ মোৰ বিভূতি কৃষ্ণ লাইক শ্বেয়াৰ কৰিব
অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণ আন গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোৰ গতি সাদিবে উচিত ৰাম মোৰ গতি সাদিবে উচিত। লাইক শ্বেয়াৰ কৰিব, ভুল নুবুজিব। বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে, বিশ্ববাসী ৰাইজৰ কাৰণে, পৃথিৱীৰ মনুষ্য জাতি জীৱ জাতিৰ হেৰিয়ে প্ৰাৰ্থনা কৰিছোঁ। গীতা ভাগে এটা কৃষ্ণ কৃষ্ণ সদায় পুৱা গধূলি কৰোঁ তাত। বাই বাই।